হাই এভৰিৱান মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত আপোনালোকলৈ মই ৰেচিপি এটা লৈ আনিছোঁ, যিটো আমাৰ পটলৰ দো পিয়াজি বুলি কয়। আৰু এই পটল দো পিয়াজি বনাবলৈ কাৰণে মই কিদৰে প্ৰস্তুত কৰিছোঁ আপোনালোকক ইয়াতে অকণমান দেখাই দিছোঁ। আৰু প্ৰথমে মই পটলখিনি ভালদৰে বাকলিবোৰ চুচি লৈছোঁ আৰু ইয়াক দীঘল দীঘলকৈ কাটি লৈছোঁ। আৰু আলুবোৰো ঠিক তেনেকৈ দীঘল দীঘলকৈ কাটি পানীত অলপ তিয়াই থ'ব লাগিব। আৰু এয়া কেৰাহীত মই তেল দিছোঁ আৰু এই তেলতে মই প্ৰথমে পটলখিনি অলপ অলপকৈ ফ্ৰাই কৰি ল'ম। আৰু প্ৰথমে মই পটলখিনি তেলত অলপ ফ্ৰাই কৰি ল'ব লাগিব। সেইটো আপোনালোকৰ ইচ্ছা, ডিপ ফ্ৰাই কৰিবও পাৰিব আৰু কম তেলত দি অকণমান ভাজি ল'বও লাগিব। বৰ্তমান মোৰ পটলখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু খুব বেছি কৰকৰীয়া বা ৰঙা কৰি পেলাব নালাগে। আৰু ইয়াৰ পাছতে মই আলুখিনিও এনেদৰে অলপ ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াত কুটি থোৱা পিঁয়াজ এটা ভাজি ল'ম। লগতে গোটা জিৰা কেইটামানো দিছোঁ। কাটি থোৱা জলকীয়া দুটা ইয়াত কাটি দিছোঁ। আৰু যিখিনি আমাৰ নহৰু আদা পেষ্ট গুড়ি কৰি লৈছোঁ সেইখিনি ইয়াতে দি দিছোঁ। পানী অকণমান মিলাই দিম। আৰু পিঁয়াজ নহৰু আদা ভালদৰে ভাজি লোৱাৰ পাছত আমি ইয়াত ডাঙৰ টেবুল চামুচেৰে 2 চামুচ দৈ দি দিম। আৰু দৈখিনি আপোনালোকে লগে লগে লৰাই তেলৰ লগত ভাজি দিব পাৰোঁ, নহ'লে কাৰণ দৈখিনি ফাটি যোৱা চান্স থাকে আৰু তেতিয়া খাবলৈ বেয়া লাগে। আৰু এনেদৰে গোটেইখিনি ভজাৰ পাছত আমি এটা বিলাহী সৰু সৰুকৈ মিহিকৈ কুটি লৈ তেলখিনিত দি দিম আৰু ইয়াক ভালদৰে ভাজি ল'ম, যাতে ই ভাজি থাকোঁতে তেলটো ওপৰলৈ উঠি আহে আৰু বিলাহীখিনি ভালদৰে মিলি যায়। আৰু এইদৰে বিলাহীখিনি ভাজি লোৱাৰ পাছত আমি এতিয়া গুড়ি মছলা সামগ্ৰীখিনি দিম। হালধি এচামুচ, ধনিয়া পাউডাৰ এচামুচ আৰু লাল মিৰ্চ পাউডাৰ এচামুচ দি আমি গোটেইখিনি সামগ্ৰী মছলা ভালদৰে কেৰাহীতে মিলাই ভাজি ল'ম। আৰু লগতে ভাজি লোৱাৰ পাছত ইয়াত নিমখো এচামুচ দি দিম, যাতে গোটেইখিনি ভালদৰে গলি যায়। আৰু আমি নিমখটো আন্দাজমতে দিব লাগিব, কাৰণ বেছিকৈ দিলেও চোকা হ'ব। আৰু এতিয়া দেখিছেনে মছলাখিনি কি ধুনীয়া হৈছে ৰংটো দেখিবলৈ। এতিয়া আমি ইয়াত অকণমান পানী যাতে বিলাহীখিনি সিজি উঠে ইয়াত এড কৰি দিলোঁ। এতিয়া এইখিনি ভালকৈ সিজিবলৈ দিম।
লগতে ই মছলাখিনি ওপৰলৈ উঠি আহে ভাজি ভাজি। ইয়াত আপোনালোকৰ কচুৰি মেথি থাকিলে কচুৰি মেথিখিনি অকণমান তিয়াই লৈ এই পেষ্টটোৰ ওপৰত দিব পাৰিব, কিন্তু মই বৰ্তমান দিয়া নাই আৰু চবেই মানে সহ্য কৰিব নোৱাৰে গোন্ধটো, সেইটো কাৰণে দিয়া নাই। কিন্তু কচুৰি মেথি দিলে ইয়াৰ গোন্ধটো বহুত ধুনীয়া আহে। পাতল দো পিঁয়াজা যেতিয়া আমি পিঁয়াজ ইয়াত দিবই লাগিব। এতিয়া আমি কাটি থোৱা দুটা পিঁয়াজ এটা ইয়াত কাটি দিলোঁ। পিঁয়াজখিনি খালি বেছিকৈ সিজাই নিদিব। এইদৰে অলপ ভাজি লোৱাৰ পিছতে আমি ফ্ৰাই কৰি থোৱা পটলখিনি আৰু আলুখিনি ইয়াতে দি দিওঁ। এয়া আমি ইয়াতে দি দিছোঁ। আপোনালোকে এনেকৈ এবাৰ বনাই খাই চাবচোন, নিৰামিষ ইয়াত ভাল লাগে। দাইল বা এনেকৈ অলপ ভাজি সেই ভাত বা ৰুটি যিকোনো লগত সানি সানি খাব পাৰি। পটলটো ফ্ৰাই থোৱাৰ পিছত পানী অকণমান দি এইখিনি লৰাই দিম। ফাইনেলি মোৰ হৈ গ'ল পটল দা পিঁয়াজা। দেখিবলৈও বহুত ভাল লাগিছে আৰু খাবলৈও মানে বহুত সোৱাদ লাগে এনেকৈ দৰে বনালে। দেখিলেনে মোৰ এই ৰেচিপিটো কিমান সুন্দৰ হৈছে আৰু খাবলৈ যথেষ্ট সোৱাদ লগা। আপোনালোকে বনাই খাব পাৰিব। আৰু এই ৰেচিপিটো আপোনালোকে ভাল পাইছে যদি প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। বনাই